এটা পথে জ্বলা কলা খুৱাইছে বিলাসীপাৰাবাসীক মুখ্যমন্ত্ৰীৰ লোক নিৰ্মাণ বিভাগৰ কামৰ নমুনা নিৰ্মাণৰ 2 বছৰ নহওঁতে ভাঙিল পকী পথ না যায় এম্বুলেন্স নোসোমাই অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীও মুখ্যমন্ত্ৰীয়ে শুনিবনে পশ্চিম বিলাসীপাৰাবাসীৰ যন্ত্ৰণা এটা গুৰুত্বপূৰ্ণ পথ 2 বছৰ পূৰ্বে লাখ লাখ টকা খৰচ কৰি নিৰ্মাণ কৰা হৈছিল এই পথটো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হাতত থকা লোক নিৰ্মাণ বিভাগে নিৰ্মাণ কৰা এই পথটোৰ জৰাজীৰ্ণ অৱস্থা চাওক ধুবুৰী জিলা লোক নিৰ্মাণ বিভাগৰ একাংশ অভিযন্তা আৰু ঠিকাদাৰৰ গোপন মিতিৰালিৰ বাবে 2 বছৰ নহওঁতেই এনেদৰে ভাঙি ছিঙি গৈছে এই পথটো মন কৰক এই পথটোলৈ পশ্চিম বিলাসীপাৰাৰ অন্তৰ্গত গুটিপাৰা গোৰাং নদীৰ পকী দলঙৰ পৰা আন্দামাৰী পাৰঘাটলৈ যোৱা এই পথটোৰে নিতৌ অহা যোৱা কৰে শ শ লোকে স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীৰ পৰা ব্যৱসায় বাণিজ্য কৰা লোকৰ বাবে এইটোৱে হৈছে একমাত্ৰ পথ কিন্তু এই গুৰুত্বপূৰ্ণ পথটো পুনৰ নিৰ্মাণৰ নামত ঠিকাদাৰ আৰু অভিযন্তাই সংঘটিত কৰিছিল ব্যাপক দুৰ্নীতি যাৰ বাবে কম সময়ৰ ভিতৰতে জৰাজীৰ্ণ হৈ পৰে এই পথটো পথৰ মাজে মাজে প্ৰকাণ্ড গাঁত এম্বুলেন্স অথবা অগ্নি নিৰ্বাপক বাহিনীৰ বাহনৰ কথাটো বাদেই সাধাৰণ পথচাৰীৰ বাবেও বিপদজনক হৈ পৰিছে এই পথটো পথটোৰ এনে দুৰৱস্থাৰ ফলত সকলো ধৰণৰ জৰুৰীকালীন সেৱাৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে অঞ্চলটোৰ ৰাইজ শুনক ভুক্তভোগী ৰাইজৰ অভিযোগ বহুদিন হ'ল ইমান কষ্ট কৰি আমাৰ ৰাইজে কষ্ট কৰি আবদান কৰি আছে কোনো ৰাস্তা বনাইছে কিন্তু এতিয়ালৈকে কোনো আওকাণ নাই এইখিনি ৰাস্তা ইমান বেয়া হৈ আছে আমাৰ ৰাইজৰ বিৰাট অসুবিধা হৈ আছে এইবোৰ কোনো কাম নাই এই ৰাস্তা আহিলে সিহঁতে কেনেকৈ বনাই দিয়ে নিদিয়ে সেইখিনিয়ে থাকে আমাৰ কোনো আওকাণ নাই যোনে বনায় সিহঁতৰো কোনো আওকাণ নাই ভাল হ'ল নে বেয়া হ'ল সেই কোনো মানে কি নাই আৰু চৰকাৰক মই মতে জনাওঁ যে এই ৰাস্তাখিনি যাতে কমপ্লিট কৰে আৰু ৰাস্তাখিনি ভালদৰে বনাই দিয়ে মই এইখিনিয়ে কথা চৰকাৰৰ ওচৰত দাবী মোৰ আহ্বান ঠিকাদাৰে এতিয়ালৈকে কোনো খবৰ বাৰ্তা লোৱা নাই এইখন ৰাস্তা যে ইমান বেয়া হৈ আছে এদিনো অহা নাই ৰাস্তা চাবৰ কাৰণে অহা নাই আনহাতে লোক নিৰ্মাণ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অতি শীঘ্ৰেই এই পথটোৰ নামত সংঘটিত দুৰ্নীতিৰ তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে দাবী উত্থাপন কৰিছে বিলাসীপাৰা জিলা সংখ্যালঘু সংগ্ৰাম পৰিষদে আপোনালোকে নিজেও প্ৰত্যক্ষ কৰিলে যে আমাৰ এই বিলাসীপাৰাৰ হৈ মহামায়া যোৱা যিটো ৰাস্তা সেই ৰাস্তাৰ মাজভাগতে গুটিপাৰাত চতুৰ্থ খণ্ডত অৱস্থিত যি এখন আমাৰ এই দলং আছে এই দলঙৰ আশে পাশে যি জৰাজীৰ্ণ অৱস্থা ইয়া আমি নিশ্চয়কৈ এই অঞ্চলৰ মানুহৰ এটা দুখৰ খবৰ যে এইখন অঞ্চলত ইমান মানুহ থকাৰ পিছতো ইমান পপুলেশ্যন থকাৰ পিছতো কিন্তু অকল এই ঠিকাদাৰ আৰু কিবা বিভাগীয় কৰ্তৃপক্ষৰ গাফিলতিৰ ফলত ইয়াতে এটা এম্বুলেন্স হ'ব পৰা নাই ইয়াতে এটা আপোনাৰ পানীৰ কিবা জুই লাগিলে পানীৰ ব্যৱস্থা কৰিব পৰা নাই আৰু মানুহৰ অহা যোৱাৰ ক্ষেত্ৰত বিভিন্ন সময়ত আপোনালোকে দেখিবলৈ পাইছে যে মানুহ ইয়াৰ পৰা কলৈ যাব লগা হ'লে কিবা এটা চাৰিচকীয়া বাহন লৈ আহিব পৰা নাই বিভিন্ন স্থানত ভাঙি ৰৈছে কিন্তু ঠিকাদাৰৰ কোনো খবৰ নাই ইয়া আমি আপোনালোকৰ চেনেলৰ যোগেদি ঠিকাদাৰ বা বিভাগীয় কৰ্তৃপক্ষক ধিক্কাৰ জনাইছোঁ কাৰণ জনসাধাৰণৰ টকাৰে আপোনালোকে এনে লণ্ডন ৰাজ কৰাটো ঠিক নহয় যে এই ৰাস্তাৰ নামত তেখেতসকলে ইমান বছৰ ধৰি এটা ব্যৱসায় চলাই আছে যি ৰাস্তা ঠিক কৰিব লাগে সেই ৰাস্তা ঠিক নকৰি পেলাই ভাঙা ঠিক ৰাখি পেলাই তেখেতসকলে ব্যৱসায় কৰি আছে ইয়াত ধিক্কাৰ জনাইছোঁ ঠিকাদাৰ যিজনে আছে বিভাগীয় কৰ্তৃপক্ষই অতি শীঘ্ৰে তেখেতৰ এই কামখিনি নকৰালৈকে তেখেতক যাতে বিল দিয়া নহয় আৰু তেখেতক যদি বিল দিয়া হৈছে তেখেতক অতি শীঘ্ৰে 2 নম্বৰী কৰা বুলি তেখেতক এৰেষ্ট কৰিব লাগে এই ৰাস্তাটো ঠিকাদাৰে যেহেতু গাফিলতি কৰিছে আৰু ঠিকাদাৰে যেহেতু লণ্ডন কৰিব বিচাৰিছে লণ্ডন কৰিলে তেখেতসকলে কেনেকৈ চাইনবোৰ্ড লগাব চাইনবোৰ্ড আমিও দেখা পোৱা নাই এতিয়ালৈকে আৰু চাইনবোৰ্ড নলগাৰ কাৰণটো হৈছে এইটো আপোনালোকে ইতিমধ্যে দেখিলে গতিকে আমি বিভাগীয় কৰ্তৃপক্ষক আকৌ অনুৰোধ জনাইছোঁ যাতে ইয়া পৰিদৰ্শন কৰি তেখেতসকলে ঠিকাদাৰৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰে এয়া আমি দাবী উত্থাপন কৰিছোঁ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ বিলাসীপাৰা জিলা সমিতিয়ে চৰকাৰক এটাই দাবী জনাইছোঁ যে এই অঞ্চলৰ বাসীৰ
যেহেতু আমাৰ সকলো ৰাইজে মিলি পেলাই আপোনাক চৰকাৰক অধিষ্ঠিত কৰিছে গতিকে চৰকাৰখনৰ দায়িত্ব আছে জনসাধাৰণৰ সুৰক্ষাৰ ক্ষেত্ৰত গতিকে ইয়াত যি ভয়ংকৰ এটা পৰিস্থিতি ৰাস্তাৰ মাজভাগতে ইয়াত ঠিক কৰাৰ কাৰণে যেহেতু চৰকাৰৰ দায়িত্ব গতিকে চৰকাৰে অতি শীঘ্ৰে ইয়াত ব্যৱস্থা গ্ৰহণ কৰিব লাগে আমি ধিক্কাৰ জনাইছোঁ বিধায়ক হাফিজ বছিৰ আহমেদ কাছিমি ডাঙৰীয়াক আৰু বদৰুদ্দিন আজমল ডাঙৰীয়াৰ কি কথা ক'ব তেখেতে এতিয়ালৈকে এইটো ৰাস্তাত অহাই নাই ভোটৰ সময়ত প্লেনেৰে আহে প্লেনত আহি কোনোবা স্থানত মিটিং কৰি গুচি যায় কিন্তু এই ৰাস্তাত দুৰ্দশা মানুহত কিন্তু তেখেতসকলে এতিয়ালৈকে খবৰ লোৱা নাই এই প্ৰতিবেদন প্ৰকাশ পোৱাৰ পিছত লোক নিৰ্মাণ বিভাগ আৰু জিলা প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয় বিলাসীপাৰাৰ পৰা আছিৰ সিঙৰ ৰিপৰ্ট NV Live